নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ডবকাত হ'ব বৃহৎ উচ্ছেদ অভিযান। এবাৰ ঘৰে ঘৰে গৈ সকীয়াই দিছে জিলা আয়ুক্তই। ডবকাত হ'ব এবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এটা বিগ ব্ৰেকিং নিউজ। ডবকাত হ'ব এবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। সকলো প্ৰকাৰে সাজু হৈ পৰিছে জিলা প্ৰশাসন। ডবকাত চলিব প্ৰশাসনৰ বুলডোজাৰ। সকলো প্ৰকাৰে সাজু হৈ পৰিছে ইতিমধ্যে জিলা প্ৰশাসন। বেদখলকাৰীৰ ঘৰে ঘৰে গৈ সকীয়াই দিছে জিলা আয়ুক্তই। সমগ্ৰ ৰাজ্যৰ লগতে এবাৰ ডবকাতো চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীৰ ঘৰে ঘৰে গৈ সকীয়াই দিছে জিলা আয়ুক্তই। ডবকাৰ দেউৰিজানৰ বৃহত্তৰ এলেকা পৰিদৰ্শন কৰি কঠোৰ জিলা আয়ুক্ত। গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰীক কোনো প্ৰকাৰে ৰেহাই নিদিয়াৰ লক্ষ্য এইবাৰ জিলা প্ৰশাসনৰ। চৰকাৰী ভূমি বেদখল কৰা প্ৰতিটো বাসগৃহতে পৰিব প্ৰশাসনৰ বুলডোজাৰ। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এক ভয়ংকৰ তথ্য। অসমত আছে 1 কোটি বাংলাদেশী। এটা বিগ ব্ৰেকিং নিউজ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ মাজতে বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উচ্ছেদৰ মাজতে বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ ভয়ংকৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। এবাৰ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য দাঙি ধৰিছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। 1 কোটি বাংলাদেশী। লোকপিয়লৰ পৰিসংখ্যা মতে 1 কোটি বাংলাদেশী এইবাৰ অসমত আছে। এই তথ্য পোহৰলৈ আহিছে। লোকপিয়লৰ পৰিসংখ্যা মতে 1 কোটি বাংলাদেশী অসমত আছে। 11 লোকপিয়ল মতে 2011 লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা 34%। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ইয়াৰে 31% হৈছে বাংলাদেশী প্ৰব্ৰজনকাৰী। ডাঙৰ খবৰ এই মুহূৰ্তত। 34%ৰ কেৱল 3%হে খিলঞ্জীয়া মুছলমান। একেই লোকপিয়ল মতে 2011 অসমত মুঠ জনসংখ্যা আছিল 3,12,00,000। যদি 31% প্ৰব্ৰজনকাৰী হয় তেন্তে বাংলাদেশী হ'ব 1 কোটি। এই তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে। যদি 31% প্ৰব্ৰজনকাৰী হয় তেন্তে বাংলাদেশী হ'ব 1 কোটি। 2021 পৰা 2031 চনলৈ ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি তথ্য পোহৰলৈ আহিছে। 2041 পৰ্যন্ত অসমত প্ৰায় 50% হ'বগৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এয়া লোকপিয়ল পৰিসংখ্যাৰ তথ্য। উচ্ছেদৰ মাজতেই বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আন এটা খবৰ, এবাৰ লাষ্ট টাইমৰ নামত বেংকত ঘণ্টা ধৰি ৰখাই থব নোৱাৰিব এতিয়া গ্ৰাহকক। মুকলি কৰা হৈছে কেইবাটাও বিশেষ ফোন নম্বৰ। এটা ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ আহিছে অত্যন্ত সুখবৰ। এবাৰ দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ এটা অত্যন্ত জৰুৰী খবৰ। লাষ্ট ব্ৰেকৰ নামত বেংক কৰ্মচাৰীয়ে ঘণ্টা ধৰি ৰখাব নোৱাৰিব আপোনাক। লাষ্ট ব্ৰেক বুলি গেটত তলা লগাই বেংক বন্ধ কৰিব নোৱাৰিব এতিয়াৰে পৰা। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। RBIৰ তৰফৰ পৰা প্ৰতিটো বেংকলৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। কিয়নো লাষ্ট টাইমৰ অজুহাত দেখুৱাই বেংকৰ আসন খালী ৰাখিব নোৱাৰিব কোনো কৰ্মচাৰীয়ে। কোনো নিৰ্দিষ্ট টাইম নাথাকিব লাষ্ট ব্ৰেকৰ বাবে। কোনো নিৰ্দিষ্ট টাইম এতিয়াৰ পৰা নাথাকিব। ৰুটেড বেছত বেংক কৰ্মচাৰীয়ে লাষ্ট টাইম কৰিব লাগিব। ৰুটেড বেছত এইবাৰ বেংক কৰ্মচাৰীয়ে লাষ্ট টাইম কৰিব লাগিব। অৰ্থাৎ গ্ৰাহকক লাষ্ট টাইমৰ অজুহাত দেখুৱাই অপেক্ষা কৰাব নোৱাৰিব এতিয়াৰে পৰা বেংক কৰ্মচাৰীয়ে। যদিহে কোনো বেংকে এনে কাম কৰে লগে লগে আপুনি দিব পাৰিব অভিযোগ। 14448 এই নম্বৰত ফোন কৰি আপুনি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বেংকৰ বিৰুদ্ধে।
আন এটা খবৰ হৈছে আহমেদাবাদত পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এখন ইণ্ডিগো বিমান 60 গৰাকী যাত্ৰীৰ মাজত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে এই মুহূৰ্তত এটা বিগ নিউজ আহমেদাবাদ বিমানবন্দৰত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ 60 গৰাকী যাত্ৰী থকা বিমানত ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটিছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ইণ্ডিগোৰ ATR 76 নম্বৰ বিমানত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উৰণৰ পূৰ্বেই ইঞ্জিনত জুইৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইঞ্জিনত বিসংগতি হৈছে আৰু বিমানখন টেক অফ কৰাৰ লগে লগেই মেডে কল পাইলটৰ আৰু পাইলটৰ ইংগিতৰ লগে লগেই বিমান যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লগে লগে বিমান খালী কৰাৰ নিৰ্দেশ ইণ্ডিগোৰ কৰ্তৃপক্ষৰ আহমেদাবাদৰ পৰা দিউলৈ যাত্ৰাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে 3 গৰাকীকৈ যাত্ৰী আন এটা খবৰ হৈছে এবাৰ বেদখলকাৰীয়ে ভৰিছে গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া অঞ্চল এক ভয়ংকৰ ঘটনা সন্দেহজনক লোকৰে ভৰিছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল এটা গুৰুত্বপূৰ্ণ খবৰ নিশাটোৰ ভিতৰতে গঢ় লৈ উঠিছে ইটোৰ পিছত সিটো বাসগৃহ এফালে চলাইছে ৰাজ্যত উচ্ছেদ অভিযান চৰকাৰৰ আনফালে গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল ভৰি পৰিছে নিশাটোৰ ভিতৰতে গঢ় লৈ উঠিছে ইটোৰ পিছত সিটো বাসগৃহ ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলা লোকৰে ভৰিছে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলা লোকৰে ভৰিছে মহানগৰীৰ সমীপৱৰ্তী অঞ্চল মহানগৰী গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত সন্দেহযুক্ত লোকৰ ভয়ংকৰ আগ্ৰাসন ডাঙৰ খবৰ এই মুহূৰ্তত সন্দেহযুক্ত লোকৰ আগ্ৰাসনক লৈ আচৰিত পানীখাইটিৰ স্থানীয় লোক জলাশয় পুথি নিতৌ নিৰ্মাণ কৰিছে ইটোৰ পিছত সিটো ঘৰ আৰু সন্দেহজনক লোকৰ এই মুহূৰ্তত ভৰি পৰিছে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল আন এটা ডাঙৰ খবৰ এবাৰ ট্ৰেফিক চালান টকা যান বাহনৰ গৰাকীৰ বাবে আহি গৈছে অত্যন্ত ডাঙৰ খবৰ ট্ৰেফিক চালান থকা যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যান বাহনৰ নামত ফাইন থাকিলেও কৰিব প্ৰদূষণৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা নাথাকিব জৰিমনা থকা বাহনৰ PUCCৰ জাৰিত অসুবিধা ট্ৰেফিক চালান থাকিলেও পৰিবহণ বিভাগে দিব লাগিব বাহনৰ PUCC সংশোধিত আইনত নাছিল PUCCৰ প্ৰদানত নিষেধাজ্ঞাৰ কথা NIC ছফটৱেৰৰ বিসংগতিৰ বাবে ইছ্যু হোৱা নাছিল প্ৰদূষণৰ প্ৰমাণপত্ৰ NIC ছফটৱেৰৰ বিসংগতিৰ বাবে ইছ্যু হোৱা নাছিল প্ৰদূষণৰ প্ৰমাণপত্ৰ শীঘ্ৰেই ছফটৱেৰ আপডেট কৰি ব্যৱস্থা কৰা হ'ব চালান থকা বাহনতো PUCCৰ দিয়াৰ গুৱাহাটী হাইকোৰ্টত এটা পৰিবহণ সংস্থাৰ PILৰ গোচৰত এই তথ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই এই তথ্য জনাইলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এটা খবৰ হৈছে পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱনত এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে দেশৰ উপৰাষ্ট্ৰপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰিছে জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত সোমবাৰে পদত্যাগ কৰিছে কিন্তু মঙলবাৰে কংগ্ৰেছে দাবী কৰিছিল যে ধনখৰৰ পদত্যাগৰ আঁৰত আৰু গভীৰ কাৰণ আছে যিটো ৰাজহুৱা কৰাৰ হোৱা নাছিল এই মন্তব্যক লৈ ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে জানিব পৰা মতে পদত্যাগৰ নিশা ধনখৰে নিজৰ সামগ্ৰী পেক কৰিবলৈ আৰম্ভ কৰিছে অৱশ্যে মঙলবাৰে তেওঁৰ পদত্যাগৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় জানিব পৰা অনুসৰি চৰকাৰৰ সিদ্ধান্ত ঘোষণাৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকীয়ে বাসভৱন এৰি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল প্ৰায় 15 মাহৰ আগতে 2024 চনৰ এপ্ৰিল মাহত তেওঁ এই নতুন বাসগৃহটোলৈ স্থানান্তৰিত হৈছিল সংসদ বিল্ডিং কমপ্লেক্সৰ কাষত থকা চাৰ্চ ৰোডৰ এই আধুনিক ভৱনটো চেন্ট্ৰেল ভিস্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছিল উপৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয় দুইটা আছিল তেওঁ এতিয়া এই বাসগৃহ এৰি যাবলৈ ওলাইছে কেইবাজনো বিৰোধী দলৰ নেতাই প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব বিচাৰিছিল কিন্তু সময় নথকাৰ বাবে লগ পোৱা সম্ভৱ নহল সোমবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউত আৰু NCP নেতা শৰদ পাৱাৰে
সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছিল।